বৰপেটা জিলাৰ নক্ষত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত থকা কৃষ্ণগুৰু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ লীৰ উদ্যোগত আজি এখন ছাগলী ফাৰ্মৰ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ সমবায় বিভাগৰ জৰিয়তে আৰম্ভ কৰা ছাগলী ফাৰ্মখনৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বৰপেটা জিলাৰ সমবায় সমিতিসমূহৰ উপপঞ্জীয়ক সংগীতা গগৈ। উক্ত উদ্বোধনী অনুষ্ঠানটিত উপস্থিত থাকে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মোহন চন্দ্ৰ কলিতা, সৰ্থেবাৰী পশু চিকিৎসালয়ৰ চিকিৎসক ডাক্তৰ অনিত্য কুমাৰ বৰ্মন, বৰপেটা জিলা সমবায় সমিতিৰ সহকাৰী পঞ্জীয়ক কবিতা দাস আৰু হিতেশ দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোক। উল্লেখযোগ্য যে বিগত বৰ্ষসমূহত কৃষ্ণগুৰু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ লীৰ উদ্যোগত সমাজ সেৱামূলক বিভিন্ন কাম কাজ কৰি আহিছে। 2023 বৰ্ষত মছলপুৰ জিলা অসামৰিক চিকিৎসালয়ত 60গৰাকী ব্যক্তিক ৰক্তদান কৰিছিল। ইয়াৰ উপৰি বিভিন্ন সময়ত কৃষ্ণগুৰু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি লীৰ মুখ্য উপদেষ্টা কুন্তলা পাটোৱাৰী গোস্বামী, অধ্যক্ষ দেৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক সুভাষ জহলাৰ নেতৃত্বত গছপুলি ৰোপণ বিতৰণ আদি কাৰ্যসূচী সমাপন ঘটিছে। আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ল। গতিকে আচলতে অনন্য পদক্ষেপ বুলি ক'ব পাৰোঁ ছাগলীৰ ফাৰ্ম এখন। আৰু ছাগলীৰ ফাৰ্মখন এটা উদাহৰণ। আচলতে আমি যেতিয়া আগৰ অতীতৰ গাঁওখনলৈ ঘূৰি যাওঁ তেতিয়া দেখোঁ যে প্ৰত্যেকখন ঘৰে এখন সৰু সৰু ফাৰ্ম আছিলে। অকল ছাগলীয়ে নহয়, ছাগলী, গৰু, হাঁহ, পাৰ এনেকুৱাকৈ এখন ফাৰ্ম আছিল। কিন্তু এতিয়া ক্ৰমান্বয়ে সময়ৰ লগে লগে দেখিছোঁ কি এতিয়া মানুহবিলাকৰ বিশেষকৈ অসমীয়া মানুহৰ সেই উৎসাহটো কমি আহিছে। তাৰমানে কৃষিটো অভাৰঅল আমি যদি কৃষি বুলি কওঁ, কৃষিটো এতিয়া নেগলেক্টেড, মই যিটো অৱহেলিত বুলি কওঁ, আৰু কৃষকো অৱহেলিত। গতিকে এখন বেলেগ সমাজৰ পৰা আমি ঢাল খাই আছোঁ। সেইকাৰণে আমি আচলতে এই ধৰণে কিছু পদক্ষেপ লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। আৰু বৰ্তমান হৈছে কি মানুহৰ ল'ৰা ছোৱালীবিলাকৰ চাকৰি বাকৰি ক্ৰমান্বয়ে কমি আহিছে আৰু কমিব। এতিয়া যিধৰণে আমাৰ প্ৰায়বোৰ দিশবিলাক হ'ল প্ৰযুক্তিগত যিবিলাক দিশ আগবাঢ়িছে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, মেচিন লাৰ্ণিং আদি কৰি যিবিলাক দিশ আগবাঢ়িছে, গতিকে চাকৰি বাকৰিবিলাক ক্ৰমান্বয়ে কমি আহিছে। ক্ৰমান্বয়ে নহয়, আচলতে অকণমান স্পীডে কমি আহিছে। সেইফালৰ পৰা কিন্তু মানুহৰ এমপ্লয়মেণ্টৰ কাৰণে এই ধৰণে কিছুমান পদক্ষেপ ল'ব লাগিব। খেতি বাতি, কৃষি, ছাগলী, হাঁহ, পাৰ, গৰু এইটো অত্যন্ত প্ৰয়োজনীয় কৰিছে। ঠিক তেনেদৰে অন্যান্য যিবিলাক আমাৰ কৃষি সেইবিলাকতো মানুহে মনোনিৱেশ কৰাৰ কথা অতি গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে। নহ'লে বজাৰত যেতিয়া বস্তু বাহানি মানুহে দাম বেছি দেখায় তেতিয়া মানুহে কয় কিন্তু যে বস্তু বাহানিৰ দাম বহুত বাঢ়িছে। আৰু মই কিন্তু মনলৈ লগে লগে ভাবটো আহে যে বস্তু বাহানিৰ দাম বাঢ়া নাই, কৃষিজাত সামগ্ৰীৰ দাম বাঢ়া নাই, আচলতে দামটো আৰু বাঢ়িব। কাৰণ মানুহে আমি যদি নকৰোঁ তেতিয়া বাহিৰৰ পৰা আহিব লাগে, তেতিয়া দামটোতো বাঢ়িবই। গতিকে সেইফালৰ পৰা কিন্তু মই আশা কৰোঁ আমাৰ এই কৃষ্ণগুৰু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত এটা উদাহৰণ, আৰু এইটোক আদৰ্শ কৰি লৈয়ে তাৰ অন্যান্য সকলোৱে আগবাঢ়ি আহে, তেতিয়া কিন্তু অসমখন আকৌ বা কৃষিৰ ক্ষেত্ৰত অভাৰঅল যিটো কৃষি বুলি ক'লে আমি যিটো বুজোঁ, কৃষি ক্ষেত্ৰত এটা বিপ্লৱ আনিব পাৰিব। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে নমস্কাৰ জনাই আজি কৃষ্ণগুৰু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি এটা 23-24 চনত এটা মানে আমাৰ সমবায় বিভাগ অসম চৰকাৰৰ ফালৰ পৰা এটা আৰ্থিক অনুদান আগবঢ়োৱা হৈছিলে 1,34,000 টকা। আৰু সেই 1,34,000 টকা তেওঁলোকে সেই টকাৰে এখন গোট ফাৰ্ম নিৰ্মাণ কৰিছে আৰু আজি ইয়াৰ শুভ উদ্বোধনী হৈছে। আৰু এই গোট ফাৰ্মৰ পৰা আমাৰ গোটেই যিখন ছ'চাইটি আছে কৃষ্ণগুৰু মাল্টিপাৰ্পাছ কোঅপাৰেটিভ ছ'চাইটি, এইখনে বহু উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ইয়াত যিখিনি জড়িত সদস্য আছে তেওঁলোকো বহুত উপকৃত হ'ব। আৰু এনেকৈ আমাৰ সমবায় বিভাগে এইখিনি মানে সমবায়খিনি যাতে আগবঢ়াই লৈ যাব পাৰি সেইকাৰণে এই ফাইনেন্সিয়েল এছিষ্টেঞ্চটো দিয়া হৈছে। আৰু আমাৰ যোৱা 3-4 বছৰৰ পৰা এইখিনি ৰেগুলাৰলি দি থকা হৈছে। আমাৰ যিখিনি অসমৰ যি সমবায় সমিতিসমূহৰ পঞ্জীয়ক শ্ৰী নাৰায়ণ কোঁৱৰ ছাৰৰ মানে যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টাতে এইখিনি আমি আগবাঢ়ি আহিব পাৰিছোঁ। সেই বছৰে বৰপেটাত 16খন এখন ছ'চাইটিয়ে মাল্টিপাৰ্পাছ ছ'চাইটি আমাৰ কৃষ্ণগুৰু মাল্টিপাৰ্পাছ ছ'চাইটিৰ লগতে আৰু 15খন তাৰমানে টোটেল 16খনে
আৰ্থিক অনুদান পাবলৈ মানে সক্ষম হৈছে আৰু এনেকে এবাৰো তেওঁলোকে এপ্লাই কৰিছে আৰু যাতে এই ফাৰ্মখনৰ জৰিয়তে তেওঁলোক যি নিবনুৱা ল'ৰা ছোৱালী আছে ইয়াতে সেইসকলৰো যাতে বহু উপকৃত হয়, তেওঁলোকৰ আয় বৃদ্ধি হয়, ছ'চাইটিখনৰো যাতে আয় বৃদ্ধি হয় তাকে মই কামনা কৰিছোঁ আৰু এনেকুৱা কামৰে যাতে তেওঁলোক আগবাঢ়ি যাব পাৰে তাৰে মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ। ইয়াতে কোৱা মানে 42টা তেওঁলোকে ছাগলীৰে আৰম্ভ কৰিছে, যিটো থলুৱা যিটো জাত সেইটোৰেই তেওঁলোকে আৰম্ভ কৰিছে আৰু ইয়াৰ উপৰিও তেওঁলোকৰ ফিউচাৰ প্লেনছ আছে বা বেলেগ ছাগলী বাহিৰাৰ যিটো উন্নত প্ৰজাতিৰ ছাগলী আছে সেয়াও যাতে তেওঁলোকে ফাৰ্মত ৰাখিব পাৰে তাৰো তেওঁলোকে পৰিকল্পনা কৰি আছে। নক্ষত্ৰৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।